কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি আমি নলবাৰী চহৰৰ মাজমজিয়াত উন্মোচন কৰিলোঁ আৰু কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মা যাৰ ৰাজ অভিষেকৰ দিনাখনৰ পৰাই অসমীয়া কেলেণ্ডাৰ ভাস্কৰাব্দ আৰম্ভ হৈছিল তেনেকুৱা এজন বিশাল পাণ্ডিত্যৰ অধিকাৰী ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ তেনেকুৱা আনুষ্ঠানিক প্ৰতিমূৰ্তি আগতে নাছিলে। আমি নলবাৰীতে কুমাৰ ভাস্কৰ বৰ্মাৰ নামত এখন সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় কৰিছিলোঁ আৰু সেই বিশ্ববিদ্যালয় কৰাৰ পিছতে আমাৰ পৰিকল্পনা আছিল যে তেখেতৰ এটা আবক্ষ মূৰ্তি যাতে আমি ইয়াত স্থাপিত কৰিব পাৰোঁ আৰু আজি নলবাৰীৰ মাজমজিয়াত আমি কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিটো স্থাপন কৰিলোঁ আৰু মই ভাবোঁ যে কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ এই প্ৰতিমূৰ্তিয়ে আমাৰ নতুন প্ৰজন্মক সেই কামৰূপ ৰাজত্বৰ বিষয়ে জানিবলৈ আগ্ৰহান্বিত কৰিব। কামৰূপ ৰাজত্বৰ সেই পুৰণা ইতিহাস গৌৰৱোজ্জ্বল ইতিহাসবিলাকক লৈ আমি গৌৰৱ কৰিব পাৰিম। যিজন নৃপতিৰ কথা হিউৱেন চাঙেও তেওঁৰ টোকাত লিখি থৈ গৈছিল। হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হৰ্ষবৰ্ধনৰ দ্বাৰা সমাদৃত হোৱা এজন ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মা আৰু তেনেকুৱা এজন মহান ৰজাক আমি যিধৰণে গ্লৰিফাই কৰিব লাগিছিল সেই গ্লৰিফিকেশ্যনটো হয়তো ক'ৰবাত কম হৈ আছিল। আজি কামৰূপৰ এই বৃহত্তৰ অঞ্চলত কাৰণ তেখেতৰ ৰাজত্বকাল এনেকুৱা আছিল যে ৰাজস্ব এৰিয়াটো এনেকুৱা আছিল যে অসমেই নহয় বেংগল বাংলাদেশ ভূটান এই গোটেই সমগ্ৰ অঞ্চলটো তেখেতৰ ৰাজ্য আছিল। গতিকে এই বৃহৎ সাম্ৰাজ্যৰ অধিকাৰী কুমাৰ ভাস্কৰ বৰ্মাৰ এই মূৰ্তিটো উন্মোচন কৰি মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ যে নতুন প্ৰজন্মই এই মূৰ্তিটো দেখিও এই ৰজাজনৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিব, কামৰূপ ৰাজত্বৰ প্ৰতি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিব আৰু বৰ্মন ৰাজত্বৰ এই বিখ্যাত ৰজাজনক লৈ আমি সকলোৱে গৌৰৱবোধ কৰোঁ আৰু সেইকাৰণে আজি নলবাৰী চহৰৰ মজিয়াত এইটো মূৰ্তি উন্মোচন কৰি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। কুমাৰ ভাস্কৰ বৰ্মা অসমৰ কামৰূপ নৃপতি নিশ্চয়কৈ কলিতা জনগোষ্ঠীয়েও এই কুমাৰ ভাস্কৰ বৰ্মাৰ নামত কিছু এনেকুৱা ধৰণৰ মূৰ্তিয়ে হওক বা কিবা নামাকৰণ কৰাটো বিচাৰি থাকে। ভগদত্তৰ নামত নামাকৰণ কৰাটো বিচাৰে বা বিভিন্ন এনেকুৱা ধৰণৰ বাণীকান্ত কাকতিৰ নামত এনেকুৱা কলিতা জনগোষ্ঠীৰ কিছু দাবী থাকে। তেখেতসকলেও তেখেতসকলৰ দাবীসমূহ সময়ে সময়ে দি আহিছে আৰু আমিও ইয়াত কলিতা জনগোষ্ঠী বুলিয়েই নহয় কামৰূপৰ প্ৰাচীন কামৰূপৰ নৃপতি যিগৰাকী নৃপতিক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ, যাৰ নামেৰে আমি নলবাৰীত বিশ্ববিদ্যালয় স্থাপন কৰিছোঁ। গতিকে নলবাৰী চহৰৰ মাজত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন হোৱাটো আমাৰ কাৰণে অত্যন্ত গৌৰৱ। এইবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ জনজাতিকৰণেই হওক বা নিজৰ নিজৰ অধিকাৰ বিচাৰি বিভিন্ন ধৰণৰ দাবী চলি আছে আৰু চৰকাৰেও সকলো বস্তুৱেই বিবেচনাৰ মাজেৰে আগবঢ়াই গৈ আছে। গতিকে মই সেই সম্পৰ্কে ক'ব খোজা নাই, কিন্তু মোৰ কথাটো হ'ল যে কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকাল বা তেখেতৰ সোণোৱালী ইতিহাস নতুন প্ৰজন্মই জানিব লাগে, য'ত আমাৰ এই মূৰ্তিটোৱে ক'ৰবাত নহয় ক'ৰবাত এটা পদক্ষেপ আগবঢ়াই নিব। আলপাইন জনগোষ্ঠী আমি বহুত সুখ অনুভৱ কৰিছোঁ এইকাৰণে যে আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল আমাক জনজাতিকৰণ কৰি ষষ্ঠ অনুষ্ঠভুক্ত কৰিবলগীয়া আমাৰ দীৰ্ঘদিনীয়া দাবী। সমান্তৰালভাৱে যে এটা জনগোষ্ঠী জীয়াই থাকিব লাগে নিশ্চয়কৈ ইতিহাস লাগিব আৰু আমাৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুষ্ঠভুক্ত কৰা এই যি দাবী এয়া দীঘলীয়া দাবী। যদিও আমাক চৰকাৰে আস্থা দিছে এয়া অসম চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব, এয়া পৰ্যায়ত সময় লাগিব, কিন্তু সমান্তৰালভাৱে অসম চৰকাৰে উদ্যোগ লৈছে যে আমাৰ ইতিহাস পুনৰুদ্ধাৰ কাৰণে। তাৰ সাক্ষ্যক প্ৰমাণ আজি আমি নলবাৰীত পাৰোঁ। নলবাৰী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ উদ্যোগতেই আমাৰ যি গড়কাপ্তানি ক্ষেত্ৰীয় কাৰ্যালয় আছে তাৰ সন্মুখত কুমাৰ ভাস্কৰ বৰ্মাৰ বিশাল প্ৰতিমূৰ্তি আজি উন্মোচন হৈছে। আমি সম্পূৰ্ণ সহযোগ কৰিছোঁ, আজি বহুদিন ধৰি আমি সহযোগ কৰি আহিছোঁ। আমি আহ্বান ৰাখিছোঁ অসম চৰকাৰলৈ যে অকল কুমাৰ ভাস্কৰ বৰ্মা অকল নলবাৰীতেই নহয় অসমৰ প্ৰতিটো স্থানতে হওক। এইকাৰণে যে আমাৰ যি ইতিহাস আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ যি ইতিহাস এয়া 2000-3000 বছৰ নহয় 6000 বছৰ পুৰণি ইতিহাস আছে। কলিতা জনগোষ্ঠীৰো 6000 বছৰীয়া পুৰণি ইতিহাস আছে। আমাৰ যি ইতিহাসবিলাক আমাক বুজোৱা হৈছে, বুৰঞ্জীবিলাক আমাক দেখুৱাইছে এয়া 500, 600, 300, 200 বছৰ ইতিহাস দেখুৱাইছে। গতিকে আমি অসম চৰকাৰে যি উদ্যোগ লৈছে পুনৰুদ্ধাৰৰ যি ইতিহাস পুনৰুদ্ধাৰৰ প্ৰচেষ্টা তাৰ কাৰণে আমি শলাগ লৈছোঁ আৰু অসমৰ প্ৰতিটো স্থানতে কুমাৰ ভাস্কৰৰ মূৰ্তি প্ৰতিষ্ঠা তাক কামনা কৰিছোঁ। জয়ন্ত মল্ল বৰুৱা ডাঙৰ যি আদৰ্শ যি বাট দেখুৱাইছে এই বাটেৰেই অসম চৰকাৰ আগবাঢ়ি যাওক। অসমৰ প্ৰতিটো স্থানতে আমি আহ্বান জনাইছোঁ। ইতিমধ্যেই অসম চৰকাৰে আমাৰ যি পুনৰুদ্ধাৰৰ কাৰণে কুমাৰ ভাস্কৰ বৰ্মাৰ নামত আমাৰ
সেতু বনাইছে নলবাৰীতে এখন ডাঙৰ সেতু বনাইছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছো আমাৰ ভগৱতৰ নামত আমি যি মহাভাৰতক বিশ্বাস কৰোঁ আমাৰ এতিয়া যিহেতু মহাভাৰতৰ যুগৰ ইতিহাস গতিকে মহাভাৰতৰ ভগৱতৰ বীৰ ৰজা ভগৱতৰ নামত গুৱাহাটীত 3খনকৈ উৰণীয়া সেতুৰ নাম মুখ্যমন্ত্ৰী মহোদয় দিছে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক শলাগ লৈছো অনাগত দিনত আমাৰ ইতিহাস পুনৰুদ্ধাৰ কাৰণে নিশ্চয়কৈ চেষ্টা কৰিব আমি অসম চৰকাৰক এই ইতিহাস পুনৰুদ্ধাৰ কৰে প্ৰতিটো মুহূৰ্ততে সদৌ কলিতা আলপাইন জনগোষ্ঠীয়ে সহযোগ কৰি থৈ যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ